আপোনাৰ অকল তেখেতৰ ফেমিলিৰ কথা কৈ থাকিলে ধৰক আপোনাৰ কথাটো এনেকুৱা ছাপ'জ কোনোবা ফেমিলিৰ যদি এজন সম্ভ্ৰান্ত ঘৰৰ পৰা হয় বা তেখেতৰ ফেমিলিৰ যদি সম্ভ্ৰান্ত মানুহ থাকে বা তেখেতে যদি সম্ভ্ৰান্ত পৰিয়ালৰ ফালৰ পৰা হয় তেতিয়াহ'লে তেখেতে ক্ৰাইম কৰিব নোৱাৰে তেনেকুৱা কথা ক'লে আৰু তেখেতে ক'লে যে তেখেতৰ শ্যামকানু মহন্তে আপোনাৰ শংকৰদেৱ মাধৱদেৱৰ ওপৰত বহুত কথা লিখিছে তেখেতে ৱৰ্ল্ড ৱাইডত তেখেতক লৈ গৈছে তাৰ মিনিংটোতো এইটো হ'ব নোৱাৰে যে তেখেত এইটো কেছত জড়িত হৈ থাকিব নোৱাৰে মানে তেখেতসকলে অধিবক্তা অলৰেডি তেখেতৰ হিষ্ট্ৰী কথাই ক'লে ইয়াত আমি ভাবিছোঁ কিছুমান কথা তেখেতসকলে আনিব পইণ্টত তো আল্টিমেটলি এইবোৰ নকয় তেখেতে এইবোৰ কথা কৈ আছে আৰু এইখিনি কথা কোৱা থাকোঁতে আমাৰ অনাৰেবল জাজেও তেখেতক ক'লে যে আপুনি আচলতে ক'ব কি বিচাৰিছে সেইটো পইণ্ট কথাটো কওক আপুনি আৰু আমাৰ ফালৰ পৰা পি ছাৰে তেখেতক মাজতে মানে ইণ্টাৰফেয়াৰ কৰি ক'লে যে আপুনি যিটো মানে আপোনাৰ ল'ৰ কথা বা যিখিনি আপোনাৰ কোৰ্টৰ কেছৰ কথা কেছৰ লগত ৰিলেটেড কি কথা আছে সেইখিনি কথা কওক কাৰণ এতিয়া আৰু সময় নষ্ট কৰিব নালাগে আপুনি যিখিনি মেইন পইণ্ট আছে মেইন পইণ্টখিনি কথা কওক কাৰণ কাৰোবাৰ হিষ্ট্ৰী কৰি থাকিলেতো ইয়াত নহ'ব তো গতিকে তেখেতে কথা পইণ্ট কৰিলে আৰু শ্যামকানু মহন্ত এডভকেটে বাৰে বাৰে এটা কথা কৈছে যে ৰিলাইড আপন ডকুমেণ্ট মানে ডকুমেণ্ট পোৱা নাই কিন্তু কি ডকুমেণ্ট পোৱা নাই তেখেতে নকয় খালি কয় যে ডকুমেণ্ট পোৱা নাই সেই কথাটো বাৰে বাৰে উল্লেখ কৰিছে আৰু